প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত আমি ভগৱদ গীতাৰ কেইটামান অতি শক্তিশালী উপদেশ আলোচনা কৰিম, যিয়ে আপোনাৰ জীৱনৰ পৰা সকলো দুখ দুৰ্গতি অন্ত পেলোৱাত সহায় কৰিব। জীৱনৰ কঠিন সময়ত আপোনাৰ মাৰ্গদৰ্শক হ'ব এই উপদেশকেইটা। গতিকে এই উপদেশ বা বাণীসমূহ সদায় পুৱা গধূলি শুনিব আৰু হৃদয়ংগম কৰিব। যদি আপুনি সেই মানুহজন বিচাৰি আছে যিয়ে আপোনাৰ জীৱন সলনি কৰিব পাৰে, মাত্ৰ এবাৰ নিজকে আইনাত চাই লওক। নিজতকৈ বেছি আৰু কোনেও আপোনাক সলনি কৰিব নোৱাৰে। কেতিয়াবা আনৰ প্ৰশংসা শুনাতকৈ নিজেও নিজৰ প্ৰশংসা কৰক, কাৰণ আপোনাক প্ৰশংসা কৰাতকৈ আপোনাৰ বদনাম কৰা মানুহৰ কেতিয়াও কম নহয়। ক্ৰোধ এবিধ এনেকুৱা তেজাব, ই এবাৰ য'ত পৰে সেই বস্তুটোতকৈ সেই তেজাব ৰখা পাত্ৰটোৰহে বেছি ক্ষতি হয়। জীৱনৰ সত্যতা বুজাই ইমানো কঠিন নহয়। এবাৰ মাত্ৰ নিজকে সেই তোলাচনীত তুলি চাওক, যিখনত আপুনি আনক তুলি চায়। তাতহে নিজকে জ্বলাওক য'ত প্ৰয়োজন, কাৰণ পোহৰত চাকিৰ কোনো অৰ্থ নাই। কাৰোবাক পৰাজিত কৰা অতি সহজ, কিন্তু কাৰোবাক জিকা অতি কঠিন। দায়িত্ব ল'বলৈ কেতিয়াও ভয় নকৰিব, কাৰণ দায়িত্বই মানুহক সময়তকৈ আগতেই পৰিপক্ক কৰি তোলে। একমাত্ৰ সময় হৈছে সেই বস্তু যাক আমি সকলোতকৈ বেছি বিচাৰোঁ আৰু যাৰ আমি ভুল ব্যৱহাৰ কৰোঁ। ত্যাগ অবিহনে কিবা এটা পাবলৈ কেতিয়াও আশা নকৰিব, কাৰণ উশাহ ল'বলৈ হ'লেও আপুনি প্ৰথমতে এৰিব লাগিব, তেতিয়াহে দ্বিতীয়টো গ্ৰহণ কৰিব পাৰিব। গছৰ পাত কেৱল নিৰ্দিষ্ট সময় বা ঋতুতহে সৰে, কিন্তু মানুহৰ দৃষ্টিত নিম্নগামী হোৱাৰ কোনো সময় নাথাকে। সেই মানুহৰ পৰা সদায় দূৰত থাকিব, যি মানুহে নিজৰ ভুল কেতিয়াও নেদেখে। যাৰ অন্তৰ শুদ্ধ, তেওঁকহে মানুহে ভুল বুলি প্ৰমাণিত কৰিবলৈ চেষ্টা কৰে। জীৱনৰ এটা ডাঙৰ শিক্ষা যে আপুনি কেনেকৈ শান্ত হৈ থাকিব পাৰে। আপোনাৰ প্ৰতিটো সপোন তেতিয়াহে বাস্তৱ হ'ব, যদিহে আপুনি সেই সপোন পূৰণ কৰিবলৈ সাহসেৰে আগবাঢ়ে। সমস্যা দেখি কেতিয়াও ভয় নাখাব। কৰিবলগীয়া কাম কেতিয়াও নকৰাকৈ নাথাকিব, কাৰণ আপুনি নাজানে যে সেই সমস্যাতে আপোনাৰ এক মহান কামৰ আৰম্ভণি লুকাই আছে। আপুনি হয়তো জীৱনত বহুত ডাঙৰ কষ্ট পাইছে, কিন্তু মনত ৰাখিব যে আপোনাৰ সফলতাও ডাঙৰেই হ'ব। যদি আপোনাৰ অন্তৰত ক্ষমা আছে, তেন্তে আপোনাৰ পৰা ক্ষমা নিশ্চয় ওলাব। যদি আপোনাৰ অন্তৰত ক্ৰোধ আছে, তেন্তে ক্ৰোধ ওলাব। যদি আপোনাৰ অন্তৰত প্ৰাৰ্থনা আছে, তেন্তে প্ৰাৰ্থনা ওলাব। হিংসা যদি আছে, তেন্তে হিংসা ওলাব। সেয়েহে যেতিয়াই যি ওলায়, তেতিয়া আনক কেতিয়াও দোষী সাব্যস্ত নকৰিব। আশা আৰু বিশ্বাস কেতিয়াও ভুল নহয়। এয়া আপোনাৰ ওপৰতহে নিৰ্ভৰ কৰিব আপুনি কাৰ পৰা আশা কৰিব আৰু কাৰ ওপৰত বিশ্বাস কৰিব। আপুনি যদি চোৰ কৰিব বিচাৰে, তেন্তে কাৰোবাৰ চিন্তা আৰু বিচাৰৰ সৌন্দৰ্যতাক চোৰ কৰক, কাৰণ শৰীৰৰ সৌন্দৰ্যতাৰ বয়সৰ লগে লগে মৃত্যু হয়, কিন্তু চিন্তা বা বিচাৰৰ সৌন্দৰ্যতা সদায় হৃদয়ত অমৰ হৈ থাকে। যেতিয়া আমি কোনো এটা কাম ভগৱানক স্মৰণ কৰি কৰোঁ, তেতিয়া সেই কামটোত ভগৱানৰ শক্তি নিহিত হৈ থাকে। যেতিয়া আমি কোনো এটা কাম ভগৱানক স্মৰণ কৰি কৰোঁ, তেতিয়া সেই কামটোত ভগৱানৰ শক্তি নিহিত হৈ থাকে আৰু আমাৰ সফলতা নিশ্চিত হৈ পৰে। নিজৰ পৰিস্থিতি পৰমাত্মাক সমৰ্পণ কৰক, কাৰণ আপুনি যিটো কাম কৰিবলৈ গোটেই জীৱনটো লাগিব পাৰে, সেই কামটো পৰমাত্মাই মুহূৰ্ততে কৰিব পাৰে। যি মানুহক ভগৱানে পচন্দ কৰে, সেই মানুহৰ জীৱনত সদায় সমস্যা থাকে, কঠিনতা থাকে, আৰু সেই মানুহ প্ৰায়েই অসফল হৈ থাকে। যদি আপুনি জীৱনত হাৰি আছে, তেন্তে মনত ৰাখিব ভগৱানে আপোনাক বহুত ডাঙৰ কাম এটাৰ বাবে আগুৱাই লৈ গৈ আছে। এই সংসাৰত আপুনি কাৰোবাক যিমানেই মান সন্মান মূল্য নিদিয়ক, কেতিয়াবা নহয় কেতিয়াবা আপুনি সেই মানুহৰে প্ৰবঞ্চনাৰ বলি হ'ব, কাৰণ মানুহৰ স্বভাৱ আপুনি কেতিয়াও সলনি কৰিব নোৱাৰে। পত্নী নিজৰ পচন্দ মতে পাব পাৰে, কিন্তু পিতৃ মাতৃ সদায় পুণ্যৰ ফলতহে পোৱা যায়। তেওঁৰ চিন্তা কেতিয়াও নকৰিব সময়ৰ লগে লগে যাৰ বিশ্বাস সলনি হয়।
তেওঁৰহে চিন্তা কৰক, যাৰ বিশ্বাস তেতিয়াও আপোনাৰ ওপৰত থাকে যেতিয়া আপোনাৰ সময় সলনি হয়। সম্বন্ধ যিয়েই নহওক, কেতিয়াও বাধ্যত বা জোৰকৈ হ'ব নালাগে। সম্বন্ধ সদায় শক্তিশালীহে হ'ব লাগে। মানুহৰ জীৱনত ধৈৰ্য আটাইতকৈ ডাঙৰ সম্পত্তি। মানুহৰ জীৱনত ধৈৰ্য আটাইতকৈ ডাঙৰ সম্পত্তি। কাৰণ সাগৰৰ সৃষ্টি মুহূৰ্ততে হোৱা নাই। এটোপ এটোপকৈ ডাৱৰৰ পানী পৰিহে সেই সাগৰৰ সৃষ্টি হৈছে। আজি আপুনি কৰা প্ৰতিটো কামৰ অলপ মহান অভ্যাসে আপোনাক এক ডাঙৰ সফলতাৰ ফালে লৈ যাব। সুখে মানুহৰ অহংকাৰৰ পৰীক্ষা লয় আৰু দুখে মানুহৰ ধৈৰ্যৰ পৰীক্ষা লয়। আৰু দুয়োটা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতহে মানুহে জীৱনত প্ৰকৃততে সফলতা পায়। মৰম আৰু সন্মান দুটা বৰ আচৰিত বস্তু। যদি আপুনি কাৰোবাক দিবলৈ আৰম্ভ কৰিছে, তেন্তে বোবাজনেও আপোনাৰ অন্তৰত ঠাই ল'ব। যিদিনা আপুনি আপোনাৰ মূল্য বুজি পাব, সেইদিনাৰ পৰাই কাৰোবাৰ ঈৰ্ষা, কাৰোবাৰ হিংসা আৰু কাৰোবাৰ প্ৰশংসাই আপোনাক লৰাব নোৱাৰে। এই সংসাৰত দুখতকৈ ডাঙৰ মিত্ৰ কোনো নাই, ডাঙৰ বন্ধু কোনো নাই। কাৰণ একমাত্ৰ দুখ থাকিলেহে মানুহে ভগৱানক স্মৰণ কৰে। শুদ্ধ মনৰ মানুহক বুজিবলৈ শুদ্ধ হৃদয়ৰহে প্ৰয়োজন। ইয়াত মগজুৰ কোনো প্ৰয়োজন নাই। কাৰণ মগজুৱে সদায় তৰ্কহে কৰিব, কিন্তু হৃদয়ে সদায় প্ৰেম ভাৱহে চাব। সত্য সেইসকলৰ বাবেহে তিক্ত হয়, যি মিছাৰ অধীন হৈ পৰিছে। আপোনাৰ জীৱনৰ প্ৰত্যেকটো অনুভৱেই আপোনাক কিবা নহয় কিবা এটা শিক্ষা নিশ্চয় দিয়ে। সেয়েহে জীৱনৰ প্ৰতিটো অনুভৱ মহত্বপূৰ্ণ। পেটলৈ যোৱা বিহে কেৱল এজন মানুহকহে মাৰিব পাৰে, কিন্তু কাণলৈ যোৱা বিহে বহু মানুহৰ জীৱন ধ্বংস কৰিব পাৰে। সেয়েহে মনত ৰাখিব, সেই বিষ আপোনাৰ কাণত পৰিছে নে পেটত পৰিছে। এই সংসাৰৰ সকলো প্ৰাণীৰে নিজৰ নিজৰ সমস্যা থাকে বা আছে, কিন্তু মানুহেই একমাত্ৰ প্ৰাণী যিয়ে নিজৰ সমস্যাটোকহে আনতকৈ ডাঙৰ বুলি জ্ঞান কৰে। মানুহৰ ব্যক্তিত্ব তেতিয়াহে প্ৰতিফলিত হয় যেতিয়া মানুহে আপোনজনৰ পৰাই অৱহেলিত হয়। যদি আপোনাৰ পৰা কোনোবাই কিবা এটা বিচাৰিছে, তেন্তে আপোনাৰ সাধ্য অনুসৰি দি দিব। কাৰণ ভগৱানে আপোনাক দান কৰোঁতাজনৰ শাৰীতহে ৰাখিছে, খোজোতাজনৰ শাৰীত নহয়। কোনোবা সমস্যাত পৰিলে পৰামৰ্শৰ লগতে তেওঁৰ লগত থাকিব লাগে। কাৰণ কেতিয়াবা পৰামৰ্শ ভুল হ'ব পাৰে, কিন্তু আপোনাৰ সংগ কেতিয়াও ভুল নহয়। জীৱনত যদি সুখ শান্তিত থকাটো বিচাৰে, তেন্তে মানুহৰ কথা অগ্ৰাহ্য কৰিবলৈ শিকক। কাৰণ সদায় আগবাঢ়ি যোৱাটোৱেই হৈছে জীৱনৰ আন এটা নাম, ৰৈ যোৱা নহয়। যি ব্যক্তিয়ে শাৰীৰিক শক্তি নাথাকিলেও মনৰ পৰা কেতিয়াও হাৰি নাযায়, তেওঁ সংসাৰৰ কোনো শক্তিয়ে হৰুৱাব নোৱাৰে। কাৰোবাক যদি গুৰুত্ব দিবই লাগে, মূল্য দিবই লাগে, তেন্তে সময় থাকোঁতে সেয়া চিন্তা কৰক। কাৰণ শুকাই যোৱা গছত পানী ঢালি ফলৰ আশা কৰাটো ব্যৰ্থ। এই সংসাৰত আটাইতকৈ সহজ কাম হৈছে বিশ্বাস হেৰুওৱা, আৰু কঠিন কাম হৈছে হেৰুওৱা বিশ্বাস ঘূৰাই অনা, আৰু তাতোকৈও কঠিন কাম হৈছে বিশ্বাস বজাই ৰখা। অভিমান তেতিয়া হয় যেতিয়া আপুনি ভাবে যে আপুনি কিবা এটা কৰিছে, আৰু মান তেতিয়া পোৱা যায় যেতিয়া এই সংসাৰে ভাবে যে আপুনি কিবা এটা কৰি আছে বা কৰিছে। যদি কোনোবাই আপোনাৰ প্ৰশংসা কৰিছে, তেন্তে তাত কিবা মিছা আছে নেকি বিচাৰক। যদি কোনোবাই আপোনাৰ সমালোচনা কৰিছে, তেন্তে তাত সঁচা বিচাৰক। খং উঠিলে চিঞৰিবলৈ শক্তিৰ প্ৰয়োজন নাই, কিন্তু খং উঠিলে মনে মনে থাকিবলৈ বহুত শক্তিৰ প্ৰয়োজন। জীৱনত প্ৰশংসা আৰু সমালোচনা দুয়োটাই গ্ৰহণ কৰক। কাৰণ এটা ফুল ধুনীয়াকৈ ফুলিবলৈ হ'লে ধুমুহা, বৰষুণ আৰু সূৰ্যৰ তীক্ষ্ণ ৰ'দ সহ্য কৰিবই লাগিব। ভগৱানে ভাল মানুহৰ পৰীক্ষা সদায় লয়, কিন্তু কেতিয়াও সংগ নেৰে। কিন্তু বেয়া মানুহক ভগৱানে বহুত কিবা কিবি দিয়ে, কিন্তু সংগ নিদিয়ে। সুখৰ কাৰণে কাম কৰিলে কেতিয়াও সুখ নাপায়, কিন্তু সুখী হৈ কাম কৰিলে সদায় সুখ, শান্তি, সফলতা নিশ্চিতভাৱে পোৱা যায়। মানুহ প্ৰয়োজনত সলনি হয়, আৰু পৰিস্থিতিয়ে ইচ্ছাবোৰ জাগ্ৰত কৰি তোলে। মানুহৰ জীৱনটো এখন দোকান, আৰু মুখখন হৈছে তলা। যেতিয়া তলা খোলা হয়, তেতিয়াহে গম পোৱা যায় যে দোকানখন সোণৰ নে কয়লাৰ।
মানুহে ধন উপাৰ্জন কৰিলে ঘৰলৈ বস্তু আহে, আৰু যেতিয়া মানুহে সেই ধনৰ লগতে প্ৰাৰ্থনাও উপাৰ্জন কৰে, তেতিয়া বস্তুৰ লগতে সুখ, আনন্দ, শান্তিও আহে। সহনশীলতা এডাল ৰছীৰ নিচিনা, কাৰণ ৰছী এডাল তেতিয়ালৈ আপুনি টানিব পাৰিব যেতিয়ালৈ তাত সহনশীলতা গুণ থাকিব। যেতিয়া সেই গুণটো নাইকিয়া হ'ব, তেতিয়া সেই ৰছীডালো ছিগি যাব। সেয়েহে কেতিয়াও কাৰো সহনশীলতাৰ পৰীক্ষা ল'ব নালাগে। যাৰ স্বভাৱেই হৈছে সলনি হোৱা, তেওঁ সলনি হ'বই, লাগিলে সেয়া সময়ে হওক বা মানুহ। জীৱনত সুখ শান্তিৰে থাকিবলৈ হ'লে এই কথাকেইটা শিকিবই লাগিব। কথা কোৱাৰ আগত শুনিবলৈ শিকক, ব্যয় কৰাৰ আগত আয় কৰিবলৈ শিকক, লিখাৰ আগত বুজিবলৈ শিকক, হাৰ মানি লোৱাৰ আগত চেষ্টা কৰিবলৈ শিকক, সম্বন্ধ গঢ়াৰ আগত সম্বন্ধ বজাই ৰাখিবলৈ শিকক। আপুনি যিমানেই মৌন হৈ থাকিবলৈ শিকিব, সিমানেই আপোনাৰ শব্দৰ মূল্য বাঢ়িব। যদি জীৱনৰ প্ৰতিটো খোজতে আপুনি উজুতি খাইছে, তেন্তে মনত ৰাখিব আপুনি জিলিকিবলৈ গৈ আছে। যদি আপোনাৰ জীৱনত কোনো শত্ৰুৱেই নাই বা কোনেও আপোনাক হিংসা কৰা নাই, তেন্তে আপুনি কোনো অন্যায়ৰ বিৰুদ্ধে কেতিয়াও মাত মতা নাই। জীৱনত আগুৱাব বিচাৰি যদি বধিৰ হৈ যাওক, কাৰণ বহুতৰে কথাই আপোনাক দুৰ্বলহে কৰিব। কথা কোৱাৰ আগত চিন্তা কৰক, কাৰণ কোৱাৰ পিছত চিন্তা নহয়, অনুতপ্তহে হোৱা যায়। জীৱনত আগবাঢ়ি যোৱা ব্যক্তিয়ে কেতিয়াও কাকো বাধা নিদিয়ে, আৰু আনক বাধা দিয়া ব্যক্তিয়ে কেতিয়াও আগবাঢ়িব নোৱাৰে। ঈশ্বৰৰ প্ৰতি থকা প্ৰেমত কান্দিলেও আনন্দ পোৱা যায়, যি আনন্দ সংসাৰৰ হাঁহিতো নাই। মানুহে ঘৰ সলনি কৰে, কাপোৰ সলনি কৰে, সম্বন্ধ সলনি কৰে, মিত্ৰ সলনি কৰে, প্ৰেম ভালপোৱা সলনি কৰে, তথাপি কেতিয়াও কিয় সুখী হৈ থাকিব নোৱাৰে? কাৰণ মানুহে নিজকে সলনি নকৰে। অস্ত্ৰই মানুহৰ শৰীৰতহে আঘাত কৰিব পাৰে, কিন্তু শব্দই মানুহৰ আত্মাত আঘাত কৰে। জীৱনত দুখো থাকে, সমস্যাও থাকে, আৰু ওপৰত থকাজনৰ আশীৰ্বাদো থাকে। এবাৰ ভাবি চাওক, আপুনি কিয় আগবাঢ়িব পৰা নাই? আপোনাৰ সপোন কিয় পূৰণ হোৱা নাই? নিজক এবাৰ বিশ্লেষণ কৰিব পাৰিলে সকলো সমস্যাৰ সমাধান পাব। যি মানুহে সদায় ভাল কৰ্ম কৰে, ভাল কৰ্মৰ কথা চিন্তা কৰে, তেনে মানুহৰ জীৱনত কেতিয়াও অন্ধকাৰ নাথাকে। ভগৱানলৈ ভয় নকৰিলেও চলিব, কিন্তু নিজৰ কৰ্ম কৰাক লৈ ভয় নিশ্চয় কৰিব, কাৰণ কৰ্মৰ ফল ভগৱানেও ভোগ কৰিব লাগে। এখন ৰুটি কেতিয়াও সস্তা নহয়। কোনোবাই ইয়াক পাবলৈ দৌৰে আৰু কোনোবাই ইয়াক হজম কৰিবলৈ দৌৰে। যদি মাৰ্গদৰ্শক সঠিক হয়, তেতিয়া এগছি চাকিয়েও এটা সূৰ্যৰ কাম কৰে। বেয়াবোৰ নাইকিয়া কৰিবলৈ ভালবোৰৰ বিকাশ কৰিবই লাগিব। নিজৰ মনটোক ভাল চিন্তাৰে ভৰাবই লাগিব। যোন যেনেকুৱা তেনেকুৱা ৰূপতেই স্বীকাৰ কৰিবলৈ চেষ্টা কৰক। পাৰ হৈ যোৱা অতীত আৰু আহিবলগীয়া ভৱিষ্যত দুজন এনেকুৱা চোৰ, যিয়ে আমাৰ বৰ্তমানৰ সৌন্দৰ্যতাক চোৰ কৰে। সাগৰ হৈ কাৰোবাক ডুবাবলৈ চেষ্টা কৰাতকৈ কাৰোবাক বচোৱাৰ কাৰণ হৈ পৰক। মানুহে সৰু সৰু কথাতেই মানুহক ত্যাগ কৰে, কিন্তু ভগৱানে সৰু সৰু প্ৰাৰ্থনাতেই মানুহক ৰাস্তা দেখুৱায়। সেইসকলৰ কথাত কেতিয়াও মন নিদিব, যিয়ে আপোনাৰ সন্মুখত আপোনাৰ প্ৰশংসা কৰে ঠিকেই, কিন্তু আপোনাৰ পিছত আপোনাৰেই বদনাম গায়। ইয়াৰ একেবাৰে চিধা অৰ্থ হৈছে যে আপুনি তেওঁতকৈ দুখোজ আগুৱাই আছে। একো নাখাই উপবাসে থকাতকৈ লোভ, লালসা, আনৰ গুজব কৰা, ক্ৰোধ, মনৰ বেয়া চিন্তা আদিৰ উপবাস কৰক, বহুত শান্তি পাব। মানুহৰ ব্যৱহাৰতেই স্বাৰ্থ লুকাই থাকে। বৰষুণ বন্ধ হোৱাৰ পিছত ছাতিটো বোজা যেন লাগে। ভৰসা কৰাৰ লগতে সাৱধানতাও মানি চলা উচিত, কাৰণ কেতিয়াবা কেতিয়াবা নিজৰ দাঁতে জিভা কাটে। অৰ্জুনে 10 লাখ সৈনিকৰ সলনি কেৱল শ্ৰীকৃষ্ণক তেওঁৰ মাৰ্গদৰ্শক হিচাপে বিচাৰিছিল। এয়াই হৈছে বিশ্বাসৰ অতি উত্তম উদাহৰণ। অকলে থকা ব্যক্তি কেতিয়াও অহংকাৰী নহয়। আচলতে কোনো এটা কামৰ বাবে তেওঁলোক অকলেই যথেষ্ট। আপুনি কেতিয়া শুদ্ধ আছিল সেয়া কোনেও মনত নাৰাখে, কিন্তু আপুনি কেতিয়া ভুল আছিল সেয়া সকলোৱে মনত ৰাখে। মানুহে নিজৰ দৃষ্টিত সদায় সঠিক হোৱা উচিত, কাৰণ মানুহেতো ভগৱানক লৈও দুখী হৈ থাকে।
সেই ব্যক্তিক কেতিয়াও মিছা কথা নক'ব, যিয়ে আপোনাৰ মিছাটোকো বিশ্বাস কৰে। এই সংসাৰত মানুহে একমাত্ৰ প্ৰাণী যাৰ বিষ দাঁতত নাথাকে, কথাতহে থাকে। যিয়ে আপোনাক একেবাৰে মূল্য নিদিয়ে, গুৰুত্ব নিদিয়ে, তেওঁলোকৰ পৰা একেবাৰে আঁতৰি থকাটো কোনো বেয়া কথা নহয়। মানুহে আপোনাক লৈ কি ভাবে সেয়া গুৰুত্বপূৰ্ণ নহয়, সেয়া মহত্বপূৰ্ণ নহয়, কিন্তু আপুনি আপোনাক লৈ কি ভাবে সেয়াহে মহত্বপূৰ্ণ। এদিন আপুনি কৰা কৰ্মই আপোনাক লগ কৰিবলৈ আহিব, সেইদিনা কিন্তু আচৰিত নহ'ব। অহংকাৰে কয় ধন সম্পত্তি কিমান আছে, সংস্কাৰে কয় পৰিয়াল কেনেকুৱা, কথাই কয় আপোনাৰ ব্যৱহাৰ কেনেকুৱা, আপুনি মানুহজন কেনেকুৱা। সান্নিধ্যই কয় যে কি স্বাৰ্থ আছে, আৰু দূৰত্বই কয় কিমান নিস্বাৰ্থ। যেতিয়া কোনোবাই আপোনাক সোধে যে আপুনি কি কৰি আছে বা কি কাম কৰে, আচলতে তেওঁ হিচাপ কৰে যে আপুনি কিমান সন্মানৰ যোগ্য। আপুনি যিমানেই সুখী হৈ থাকিব, সিমানেই আপোনাক হিংসা কৰা সকলে কষ্ট পাব। কিবা যদি পৃথক কৰিব বিচাৰিছে, তেন্তে ভিৰৰ পৰা আঁতৰি কৰক, কাৰণ ভিৰে সাহস দিয়ে ঠিকেই, কিন্তু পৰিচয় কাঢ়ি লয়। সংযমী ব্যক্তিৰ লগত কোনেও মোকাবিলা কৰিব নোৱাৰে। মানুহে যেতিয়া আপোনাক ভাল পাবলৈ আৰম্ভ কৰে, তেতিয়া আপোনাৰ ভুলবোৰ পাহৰি যায়, কিন্তু যেতিয়া আপোনাক বেয়া পাবলৈ আৰম্ভ কৰে, তেতিয়া আপুনি কৰা ভাল কামবোৰ পাহৰি যায়। মানুহে জীৱনটো শিক্ষা দীক্ষা গ্ৰহণ কৰোঁতেই কটায়, কিন্তু কি শিক্ষা লয়? আনক হেয় জ্ঞান কৰা, হিংসা কৰা। ভগৱান শ্ৰীকৃষ্ণই কৈছে, নিজৰ দুখৰ বাবে আনক কেতিয়াও দোষ নিদিব। আপোনাৰ দুখৰ কাৰণ আপুনি নিজেই। আপোনাৰ মনটোক বুজাওক। আপোনাৰ মনৰ পৰিৱৰ্তনেই হৈছে আপোনাৰ সকলো দুখৰ শেষ, সকলো দুখৰ অন্ত। কিবা এটা নতুন শিকিবলৈ এই কথাটো মানিবই লাগিব যে প্ৰত্যেক ব্যক্তি ইজনে সিজনতকৈ কিবা এটা গুণত শ্ৰেষ্ঠ। ধনটো সকলোৱে উপাৰ্জন কৰে, কাৰোবাৰ প্ৰাৰ্থনাও উপাৰ্জন কৰক, কাৰণ প্ৰাৰ্থনাহে সেই কামত আহে য'ত ধন কামত নাহে। কাৰোবাৰ লগত চল চাতুৰি কৰিলে আপুনিও চল চাতুৰিয়েই পাব। আজি নাপালে কাইলৈ হ'লেও পাব। যদি জীৱনটো সততাৰে জীয়াই থাকিবলৈ চেষ্টা কৰে, তেন্তে প্ৰতি মুহূৰ্ততে শান্তি পাব। জন্মৰ সময়ত কোনো নাম নাথাকে, কেৱল উশাহ নিশাহহে থাকে। মৃত্যুৰ সময়ত উশাহ নিশাহ নাথাকে, কেৱল নামটোহে থাকে। জন্ম মৃত্যুৰ এই সময়খিনিকেই জীৱন বুলি কোৱা হয়। আৰ্থিক স্থিতি যিমানেই সবল নহওক, জীৱনৰ আনন্দ ল'বলৈ মানসিক স্থিতি সবল হ'বই লাগিব। ধন্যবাদ।